নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুজীৱী। আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সৰ্পদংশনৰ ফলত বা সাপে খুটিলে এগৰাকী ব্যক্তিৰ কি সাৱধানতা অৱলম্বন কৰা উচিত বা কি কথাত গুৰুত্ব দিয়াটো উচিত, কোনসমূহ ভুলৰ কাৰণে সৰ্পদংশনৰ ফলত সাপে খুটাৰ পিছত ব্যক্তি মৃত্যুমুখত পৰিব পাৰে, আৰু সৰ্পদংশন নহ'বলৈ আমি কি সাৱধানতা কোনসমূহ কথাত গুৰুত্ব দিয়াটো উচিত। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এগৰাকী ব্যক্তিক যেতিয়া সৰ্পদংশন কৰে তেতিয়া ব্যক্তিগৰাকী খুব নাৰ্ভাছ হৈ যায়। ব্যক্তিগৰাকীক আমি সাহস দিব লাগে, ব্যক্তিগৰাকী খোজ কাঢ়া বা দৌৰিব দিব নালাগে। যাৰ ফলত কি হয়, ব্যক্তিগৰাকী যদি খোজ কাঢ়ে বা দৌৰে বা ব্যক্তিগৰাকী যদি আপোনাৰ খুব নাৰ্ভাছ হৈ যায়, ব্যক্তিগৰাকীৰ হাৰ্ট বিটটো খুব ফাষ্ট হৈ যায়। তাৰ ফলত ব্লাড চাৰ্কুলেশ্যনটো খুব ফাষ্ট হ'ব, আৰু যাৰ ফলত সাপৰ বিষটো আপোনাৰ দেহত সোনকালে বিয়পি যোৱাত সুবিধা হয়। গতিকে ব্যক্তিগৰাকীক সাহস দিব, ব্যক্তিগৰাকী যাতে কুল ৰিলাক্স হৈ থাকে, ব্যক্তিগৰাকী খোজ কঢ়া দৌৰা এইবোৰ কাম যাতে নকৰে সেইটো গুৰুত্ব দিব। সাপটো ধৰিবলৈ বা সাপটো মাৰিবলৈ কেতিয়াও যাব নালাগে। সাপ যিবোৰ দংশন কৰিব, বহু ব্যক্তিয়ে কি কৰে, সাপটো মাৰিব যায়, সাপটো ধৰিব যায়, তাৰ ফলত সাপটোৱে আকৌ দংশন কৰাৰ চান্স থাকে, অন্য ব্যক্তিকো দংশন কৰাৰ চান্স বাঢ়ি যায়, কাৰণ সাপটোৱেও ভুল ভয় খাই থাকে। গতিকে আৰু ব্যক্তিগৰাকী গাত যদি খুব টান খুব টাইট কাপোৰ পিন্ধি আছে, বা আপোনাৰ হাতত অলংকাৰ আছে, গহনা আছে, বা ঘড়ী আছে, আঙুঠি আছে, এই ধৰণৰ খুব টাইট হৈ থকা কাপোৰ বা বস্তু আছে, অলংকাৰ আছে, এইবোৰ খুলি দিব। এণ্টিভেনম য'ত ফেচিলিটি আছে আপুনি এইটো নিশ্চিত হৈ থাকিব আপোনাৰ ওচৰৰ হস্পিটেলত, কোনখন হস্পিটেলত এণ্টিভেনম ফেচিলিটি আছে, সেই হস্পিটেলখনত আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত যাতে ৰোগীগৰাকী গৈ পায় সেইটো আপুনি নিশ্চিতকৰণ কৰিব, আৰু তেতিয়া ব্যক্তিগৰাকী নিশ্চিতভাৱে ব্যক্তিগৰাকীক জীয়াই তুলিব পৰা যাব, ব্যক্তিগৰাকী সুস্থ হৈ উঠিব পাৰিব। সাপটো কেনেকুৱা আছিল চিনাক্ত কৰিব পৰাটো ভাল, কিন্তু সাপটো ধৰি লৈ যোৱাৰ কোনো কথা নাই, সাপটো মাৰাৰ কোনো কথা নাই। আপুনি যদি চিনাক্ত কৰে ট্ৰিটমেণ্টত সুবিধা হয়, কিন্তু চিনাক্ত নকৰিলেও কোনো ধৰণৰ কথা নাই। আপুনি ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ওচৰৰ চিকিৎসালয়ত ব্যক্তিগৰাকী ৰোগীগৰাকী গৈ পায় সেইটো গুৰুত্ব দিব, আৰু ৰোগীজনক বাওঁফালে কাটি কৰি নিয়াৰ আপোনাৰ চেষ্টা কৰিব, বা ব্যক্তিগৰাকী হস্পিটেল পোৱাৰ পিছতো বাওঁফালে যাতে কাটি কৰি নিয়ে ৱাৰ্ড বয়ে, সেইটো আপুনি গুৰুত্ব দিব। এই কথাখিনি হ'ল সাপটোৱে খুটাৰ কাৰণে আমি এইখিনি কথাত আমি গুৰুত্ব দিয়া আছে। কি কাম কৰাটো অনুচিত, যিসমূহ কাম আমি কৰোঁ বা কৰাটো অনুচিত। প্ৰথম কথা, বহু ব্যক্তি কি কৰে, সাপে খুটাৰ পিছত ব্যক্তিগৰাকী তেজ শুহি বা বিষখিনি শুহি উলিয়াই দিব চেষ্টা কৰে, বা চিৰিঞ্জেৰে উলিয়াই দিব চেষ্টা কৰে, বা ব্লেডেৰে কাটি উলিয়াই দিব চেষ্টা কৰে। এইটো কেতিয়াও কৰিব নালাগে। আৰু বহু ব্যক্তি সাপে খুটাৰ পিছত বান্ধি দিয়াৰ ফলত কি হয়, আমাৰ সেই ঠাইখিনিত যিখিনি ঠাইত বান্ধি দিব সেই ঠাইৰ পৰা আগৰ অংশখিনিত অক্সিজেন নাপাব, গতিকে সেই ঠাইখিনি নষ্ট হোৱাৰ চান্স বাঢ়ি যায়। গতিকে কেতিয়াও বান্ধি দিব নালাগে। কোনো কবিৰাজী বস্তু লগাব, বা আপোনাৰ আমাৰ বনৌষধি টাইপৰ বস্তু বহুতে লগাব যায়, বা ধুব চেষ্টা কৰে, বৰফ লগাব চেষ্টা কৰে। এইবোৰ কৰিলে বিষ সোনকালে স্প্ৰেড হৈ যোৱাৰে দেহত সম্পূৰ্ণৰূপে ক্ষিপ্ৰতাৰে দেহত বিয়পি যোৱাৰ চান্স বাঢ়ি যায়। গতিকে কেতিয়াও কোনো ধৰণৰ বনৌষধি জাতীয় বস্তু বা কোনো ধৰণৰ কবিৰাজী বস্তু, বৰফেই হওক বা ধোৱাৰ এনেকুৱা ধৰণৰ কেতিয়াও নকৰিব। যিমান সোনকালে পাৰে আপুনি চিকিৎসালয় নিয়াৰ চেষ্টা কৰিব, কাৰণ কবিৰাজী এইবোৰ কৰিব গৈ আমি সময় নষ্ট কৰাৰ কোনো ধৰণৰ আপোনাৰ হেৰি নাথাকিব, শংকা নাৰাখিব, কোনো ধৰণৰ এনেকুৱা চেষ্টা নকৰিব যে কবিৰাজ মাতো, কিবা বেজ বেজাল, এই ধৰণৰ চেষ্টা কেতিয়াও নকৰিব। ততাতৈয়াকৈ সময়ত যদি আপুনি হস্পিটেল পਹੁঁচাব পাৰে, ব্যক্তিগৰাকী গৈ পায়, তেতিয়াহ'লে নিশ্চয়কৈ ৰোগীগৰাকী সুস্থ হৈ উঠিব। এইখিনি হ'ল আপোনাৰ সাপে খুটাৰ পিছত আমি নকৰিবলগীয়া কথা। এতিয়া সাপে নুখুটিবলৈ আমি কোনকেইটা কথাত আমি গুৰুত্ব দিয়াটো উচিত। সাপ সাধাৰণতে এনেকুৱা ঠাইত থাকে য'ত ধৰক আন্ধাৰ হয়, বা এনেকুৱা কুল ঠাই হয়, বা যিবোৰত এন্দুৰ, নিগনি, আপোনাৰ ভেকুলী, এই ধৰণৰ বস্তুবোৰ যিবোৰ সাপৰ খাদ্য সেনেকুৱা ঠাইবোৰ থাকে, সেইবোৰ ঠাইত সাপে গৈ পিনে খাই পিনে সেই ঠাইত জিৰণি লয়। বা বহু ক্ষেত্ৰত এনেকুৱা হয়, ভেকুলীটো খেদি গ'ল, জোতাতে সোমাই গ'ল, সাপটো জোতাৰ ভিতৰত সোমাই গ'ল। গতিকে যেতিয়াই আপুনি এইবোৰ বস্তু ঠাইত যাব, বা আপুনি ষ্ট'ৰ ৰুমত যাব, বা আপোনাৰ আন্ধাৰ ঠাইত কেতিয়াও নাযাব, বা এনেকুৱা ঠাইবোৰ যেতিয়া টৰ্চ লাইট ব্যৱহাৰ কৰিব। ৰাতি যেতিয়া টৰ্চ লাইট ব্যৱহাৰ কৰিব, বিশেষকৈ দেখা গৈছে যে 5টা বজাৰ পৰা 10টা বজাৰ ভিতৰত বেছিকৈ সৰ্পদংশন হোৱাৰ দেখা গৈছে। এনেকুৱা সময়ত হয়, সেইটো সময়ত প্ৰধান কাৰণটো হ'ল আন্ধাৰ হৈ থাকে। ব্যক্তিগৰাকী যিহেতু আমি ৰাস্তাটো চিনিয়ে পাওঁ, আমি যাওঁ, কিন্তু টৰ্চ নোলোৱাকৈ চিনাকি ৰাস্তাৰে গ'লেও বা চিনাকি পথেৰে গ'লেও টৰ্চ নোলোৱাকৈ কেতিয়াও নাযাব।
বুট জোতা পৰিধান কৰিব আৰু আপোনাৰ খালী ভৰিৰে কেতিয়াও নাথাকিব। বুট জোতা ব্যৱহাৰ কৰিব বা জোতা ব্যৱহাৰ কৰিব, খালী ভৰি কেতিয়াও নাথাকিব। টৰ্চ ব্যৱহাৰ কৰিব, যেতিয়া আপুনি আন্ধাৰত যাব, সেই টৰ্চ নোহোৱাকৈ কেতিয়াও নাযাব। মাটিত নুশুব আৰু যেতিয়া বিচনাত শুব তেতিয়াও আপোনাৰ আঁঠুৱা ব্যৱহাৰ কৰিব। ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব, যাতে আপোনাৰ নিগনি, এন্দুৰ, ভেকুলী এই ধৰণৰ বস্তু যাতে ঘৰৰ পৰিৱেশটো আপুনি পৰিষ্কাৰ কৰি ৰাখিব, বা চাৰিওফালটো ঘৰৰ ভিতৰৰ হওক বাহিৰ হওক গোটেই আশে পাশটো পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব, যাতে নিগনি, ভেকুলী এইবোৰে আপোনাৰ নাথাকে, এইবোৰ বাস যাতে নকৰে আপোনাৰ পৰিৱেশত। আৰু আপোনাৰ টিউবৱেল হওক, খোৱা পানী হওক, আমাৰ সাধাৰণতে কি হয়, পানী চানীৰ খাদ্যৰ বস্তু, পানী হওক বা টিউবৱেল হওক, ঘৰৰ পিছপিনে বা ঘৰৰ আগফালে আমি এনেকুৱা ঠাইত যোৱাৰ মানে ৰাতিও আমি যাবলগীয়া হয়। সেই ঠাইবোৰ যদি ঘাঁহ বন গজি থাকে, সাপ থাকিলেও আপুনি দেখা নাপাব, সেই ঠাইবোৰ পৰিষ্কাৰ কৰি ৰাখিব। টৰ্চ লাইট নোহোৱাকৈ এইটো সেনেকুৱা ঠাইবোৰত নাযাব, ৰাতি হওক, চিনাকি পথেই হওক, টৰ্চ লাইট ব্যৱহাৰ নকৰাকৈ নাযাব। আৰু সাপবোৰ সেনেকুৱা গোহালি, গৰু ছাগলীৰ গোহালি বা দানা য'ত থয় সেনেকুৱা ঠাইবোৰ পিছপিনে, বা আপোনাৰ ইটাৰ দম, কাঠৰ দম, এইবোৰৰ ভিতৰত সোমাই থাকিব। গতিকে আপুনি ভালকৈ নোচোৱাকৈ কোনো ধৰণতে আপুনি হাত ভৰি আগুৱাই নিদিব। জোতা পিন্ধোৱাৰ ক্ষেত্ৰতে হওক, ষ্ট'ৰ ৰুমত যোৱাৰ ক্ষেত্ৰতে হওক, কাঠৰ দমত আপুনি কাঠ উলিয়াব যাওঁতেই হওক, বা গৰু দানা উলিয়াব যাওঁতেই হওক, বা ইটা উলিয়াব যাওঁতে হওক, সেইবোৰ ঠাইত যিহেতু সাপ সোমাই থাকিব পাৰে, কাৰণ ভেকুলী সেইবোৰ ঠাইত থকা বেছিকৈ দেখা যায়। গতিকে কেতিয়াও নোচোৱাকৈ হাত ভৰি ক'তো সোমাই নিদিব। এই কথাখিনি যদি গুৰুত্ব দিয়ে, আপুনি নিশ্চয় সৰ্পদংশনৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰিব। আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।